হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ৰেচিপি ভিডিঅ'টো হৈছে ছজনা পাতৰ বৰ। আৰু ছজনা পাতৰ বহুতো উপকাৰিতা গুণ আছে, মাজে সময়ে খাব পাৰিলে ভাল হয়। আৰু মই একেবাৰে সহজতে বৰ বনালোঁ, আৰু এনেকৈ বনালে সৰু ল'ৰা ছোৱালীও খাই ভাল পায়। বলক ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া ছজনা পাত লৈছোঁ, কণী দুটা, পিঁয়াজ দুটা, কেঁচা জলকীয়া আৰু পিঁয়াজৰ ঠাৰি লৈছোঁ। এইখিনি ভালদৰে মই এতিয়া ধুই পেলাই সৰুকৈ কাটি ল'ম। এয়া পিঁয়াজটো কাটি ল'লোঁ, ছজনা পাতখিনিও কাটি লৈছোঁ। আৰু এতিয়া বাউল এটা লৈ ইয়াতে প্ৰথমতে মই কণী দুটা ভাঙি ল'ম। এতিয়া সোৱাদ অনুযায়ী নিমখ দি দিলোঁ, হালধি অকণমান দি দিছোঁ, আৰু এয়া মেগী মছলা অকণমান দি দিছোঁ। এতিয়া ভালদৰে মিলাই ল'ম। অলপ সময় মিলোৱাৰ পিছতে ইয়াতে পিঁয়াজখিনি দি দিছোঁ, আৰু পিঁয়াজৰ ঠাৰিখিনিও ইয়াতে দি দিম। তাৰপিছতে আকৌ ভালদৰে এবাৰ মিলাই ল'ম। ছজনা পাতৰ বৰখিনি বনাওঁতে মই খুব চিম্পুলকৈ বনাইছোঁ, বহুত বেছি মছলা মই ইয়াতে ব্যৱহাৰ কৰা নাই। হেল্ডিও হ'ব খাবলৈ আমাৰ ছজনা পাতৰ বৰকেইটা। আৰু এতিয়া মই ইয়াতে কেঁচা জলকীয়া আৰু ছজনা পাতখিনি ইয়াতে দি দিম। এতিয়া কণীৰ লগত ছজনা পাতখিনি ভালদৰে এবাৰ মিলাই ল'ব লাগিব। তাৰপিছতে ইয়াতে বাইণ্ডিঙৰ কাৰণে মই ইয়াতে কৰ্ণফ্ল'ৰ 2 চামুচ দি দিম, আৰু কৰ্ণফ্ল'ৰ নাথাকিলে ময়দাও দি দিব পাৰে। ইয়াত দিয়াৰ পিছতে এতিয়া আকৌ ভালদৰে মিলাই ল'ব লাগিব। মিলাই লোৱাৰ পিছতে এতিয়া ৰেডি হৈ গ'ল আমাৰ ছজনা পাতৰ বৰ বনাবলৈ। এয়া গেছৰ ওপৰত কেৰাহী এটা উঠাই কেৰাহীটো গৰম হোৱাত এয়া মই ৰিফাইন তেল দি দিছোঁ। তেলখিনি অলপ গৰম হোৱাৰ পিছতেই মই ইয়াতে চামুচেৰে এইখিনি বৰ এটা এটাকৈ বনাই যাম। কেৰাহীটো বহল হ'লে 2-3টাকৈ বৰ বনাব পৰা যায়, তেতিয়া সহজে হয়, কিন্তু মই এটা এটাকৈ বনাইছোঁ। আৰু এতিয়া ইলুটি শিলুটি কৰি দি পেলাই বৰটো ভাজি ল'ম। এতিয়া বজাৰত ছজিনাৰ ফুল লগতে পাত সকলোখিনিয়ে পোৱা যায়। ছজনা পাত আৰু কণীৰে বনোৱা এই বৰটো খায়ো বহুত টেষ্টি হয়। আৰু মই বাকীখিনিও এনেদৰে বনাই লওঁ। এয়া বৰ ভাতৰ লগতো খাব পৰা যায়, আৰু কেতিয়াবা টমাটো চচ বা মায়নেজ দি পেলাইও এনেও খাবলৈ ভাল লাগে আৰু টেষ্টিও হয়। বৰকেইটা বনাই ৰেডি হৈ গ'ল, আৰু এতিয়া বেলেগ এখন প্লেটত মই ছাৰ্ভ কৰি লৈছোঁ। আৰু এয়া চাওক, খুব ধুনীয়া হৈছে আৰু খাবলৈও টেষ্টি হৈছে। আৰু আজিৰ এই ৰেচিপিটো আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে তেতিয়াহ'লে লাইক এটা কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ, থেংক ইউ।